মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰি আছা। তোমালোক যিহেতু ক্লাছ 4-ৰ চেপ্টাৰ 13 নম্বৰ যিটো আছে পৰিৱেশৰ, আমি আৰু আমাৰ পৰিৱেশৰ, ইয়াৰে ইম্পৰ্টেণ্ট চেপ্টাৰ 13 যিটো শিৱসাগৰলৈ যাত্ৰা, এই পাঠটোৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰখিনি তোমালোকৰ লগত আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। যদি তোমালোকে নাজানা তেতিয়াহ'লে মা-দেউতাক কৈ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। তেতিয়াহ'লে তোমালোকে ক্লাছবিলাক বা ভিডিঅ'বিলাক পাই থাকিবা। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ উপৰি তোমালোক জনাও যে তোমালোকৰ ক্লাছ 6-ৰ পৰা ক্লাছ 10-ৰ অনলাইন টিউচনে তোমালোকৰ যদি কোনোবা দাদা বাইদেউ আছে তেতিয়াহ'লে আমাৰ ক্লাছত জইন হ'ব পাৰিব। লাইভ ক্লাছ হ'ব। ঠিক আছে, কোনোবা যদি দাদা বাইদেউ আছে ল'ব পাৰিব। অনুশীলনীৰ প্ৰশ্নটো 1 নম্বৰ উত্তৰ লিখা। ক কি আছে? আগৰ দিনৰ 3বিধ বাচন বৰ্তনৰ নাম লিখা। আৰু যদি আমি উত্তৰটো এনেকৈ লিখিবা তোমালোকে, আগৰ দিনৰ 3বিধ বাচন বৰ্তনৰ নাম হ'ল বানকাঁহী, বানবাতি আৰু গাগৰি। 6 নম্বৰ প্ৰশ্ন তোমালোকে দেখা পাইছা, শিৱসাগৰত থকা 3টা কীৰ্তিচিহ্ন নাম লিখা। শিৱসাগৰত থকা উত্তৰটো লিখিবা, শিৱসাগৰত থকা 3টা কীৰ্তিচিহ্নৰ নাম হ'ল ৰংঘৰ, কাৰেংঘৰ আৰু তলাতল ঘৰ। 10 নম্বৰ প্ৰশ্নটো হৈছে শিৱসাগৰত থকা ৰজাদিনীয়া পুখুৰী এটাৰ নাম লিখা। সেইটো হৈছে শিৱসাগৰত থকা ৰজাদিনীয়া পুখুৰী এটাৰ নাম হ'ল জয়সাগৰ পুখুৰী। 6 নম্বৰ প্ৰশ্নটো হৈছে 3বিধ যান-বাহনৰ নাম লিখা। তোমালোকে যিকোনো লিখিব পাৰা। 3বিধ যান-বাহনৰ নাম হ'ল ৰেল, জাহাজ আৰু বাছ। নেক্সট হৈছে আগৰ দিনত মানুহে 2 নম্বৰটো, আগৰ দিনত মানুহে কিদৰে সময় উমান পাইছিল? ইয়াৰ উত্তৰটো হ'ব আগৰ দিনত মানুহে ঘড়ীৰ সলনি বেলিটোলৈ চাই সময়ৰ উমান পাইছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে 3 নম্বৰ, যাতায়াত ব্যৱস্থা বুলিলে কি বুজা? তোমালোকৰ অঞ্চলত কি কি যাতায়াত ব্যৱস্থা আছে? উত্তৰটো হৈছে যান-বাহনৰ সহায়ত আমি এঠাইৰ পৰা আন ঠাইলৈকে অহা যোৱা কৰিব পাৰোঁ। ৰিক্সা, চাইকেল, বাছ, ৰেল, উৰাজাহাজ আদিৰে আমি বিভিন্ন ঠাইলৈ যাব পাৰোঁ। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে মানুহে উন্নত মানৰ যান-বাহনৰ ব্যৱহাৰ কৰিব পৰা হৈছে। এনেধৰণৰ এঠাইৰ পৰা আন ঠাইলৈকে অহা যোৱা কৰা কাৰ্য হৈছে যাতায়াত। আমাৰ অঞ্চলত ই-ৰিক্সা, চাইকেল, মটৰ চাইকেল, বাছ যাতায়াতৰ ব্যৱস্থা আছে। নেক্সট 4 নম্বৰ প্ৰশ্নটো হৈছে তলৰ শব্দসমূহৰ বিষয়ে 4 শাৰীকৈ বাক্য লিখা। পৰিবহন, ৰেলগাড়ী, বাচন-বৰ্তন, যান-বাহনসমূহ আৰু জলপথ। প্ৰথমটো তোমালোকে কি লিখিব লাগিব? পৰিবহন। পৰিবহন হৈছে মানুহ, সামগ্ৰী আৰু বস্তু এক ঠাইৰ পৰা আন ঠাইলৈকে সৰবৰাহ কৰা প্ৰক্ৰিয়া। 1 নম্বৰ দিবা। 2 নম্বৰ দি লিখিবা তোমালোকে, ই ব্যক্তিগত বা ৰাজহুৱা হ'ব পাৰে আৰু স্থলপথ, জলপথ, বায়ুপথ আদি পথত সংঘটিত হয়। 3 নম্বৰ, পৰিবহনৰ জৰিয়তে অৰ্থনীতি উন্নত হয় আৰু মানুহৰ দৈনন্দিন জীৱন সহজ হয়। 4 নম্বৰ, আধুনিক পৰিবহন ব্যৱস্থাই গতি, সুবিধা আৰু নিৰাপত্তাৰ ক্ষেত্ৰত প্ৰগতি সাধন কৰিছে। নেক্সট হৈছে ৰেলগাড়ী। ৰেলগাড়ী হৈছে এক বিশেষ ধৰণৰ যান-বাহন যি লোহাৰ ৰেলপথৰ ওপৰত চলি পৰিবহন কাম কৰে। 2 নম্বৰ হৈছে ই একেলগে বহুতো মানুহ আৰু সামগ্ৰী দূৰলৈ সৰবৰাহ কৰিবলৈ সক্ষম। 3 নম্বৰ হৈছে ই সস্তা, সুৰক্ষিত আৰু পৰিৱেশ সজাগ এজন মাধ্যম। 4 নম্বৰ হৈছে ভাৰতৰ ৰেলগাড়ী পৰিবহন ব্যৱস্থা বিশ্বৰ অন্যতম বৃহৎ। নেক্সট হৈছে বাচন-বৰ্তন। সকলো 1 নম্বৰ লিখিবা, সকলোৰে ঘৰত বাচন-বৰ্তন থাকে। ঠিক আছে, বা সকলোৰে ঘৰত বাচন-বৰ্তন থাকে। স্পেলিং বিলাক চাই ল'বা তোমালোকে। 2 নম্বৰ, আগৰ দিনৰ বাচন-বৰ্তনবোৰ আজিকালি প্ৰায় নোহোৱা হৈছে। 3 নম্বৰ লিখিবা, বানকাঁহী, বানবাতি, গাগৰি আদি বাচন-বৰ্তনবোৰ আজো-ককা আইতাহঁতৰ দিনৰে বাচন-বৰ্তন। বাচন-বৰ্তন সাধাৰণতে মাটিৰ, ধাতুৰ, কাঁচৰ বা প্লাষ্টিকেৰে তৈয়াৰ কৰা হয়। নেক্সট হৈছে জলপথ। 1 নম্বৰ হৈছে জলপথৰ দ্বাৰাও মানুহে দূৰ দূৰণলৈ যাব পাৰে। 2 নম্বৰ, পানীৰ দ্বাৰা মানুহে অহা যোৱা কৰিব পৰা ব্যৱস্থাক জলপথ বোলে। ই সস্তা আৰু উপযোগী। 4 নম্বৰ, নাও, পানী জাহাজ আদি জলপথ ব্যৱস্থাৰ উদাহৰণ। 5 নম্বৰ, ক অংশৰ লগত খ অংশ মিলোৱা।
ইয়াত কি আছে ক অংশ নাও নাও ক'ত চলে জলপথ হয় না পানীত চলে যেটো পানী মানে জলপথ জলপথ হ'ব উৰাজাহাজ ক'ত চলে আকাশী পথ মানে আকাশেৰে চলে কাৰণে আকাশী পথ ৰেলগাড়ী ক'ত চলে ৰেল হৈছে ৰেলপথত ঘোঁৰা গাড়ী ক'ত চলে আলিবাটত চলে হয় না তোমালোকৰ যিবিলাক বাট আছে আলিবাট সেইবিলাকত চলে নেক্সট প্ৰশ্ন যে তোমালোকৰ ঘৰত ব্যৱহাৰ হোৱা যিকোনো এবিধ বাচনৰ ছবি আঁকা তোমালোকে এনে ধৰণৰ যি ব্যৱহাৰ কৰা এখন তোমালোকে বাচনৰ ছবি আঁকিব দিছে তোমালোকে নিশ্চয় পাৰিবা ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে যেটো ভিডিওটো প্ৰস্তুত কৰিলো আশা কৰিম তোমালোকে ভালো পালা সো লাইক কৰিব একেবাৰে নাপাহৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা ঠিক আছে নেক্সট এটা ভিডিওত লগ পাম আজিলৈকে বাই চেনেলটো সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিবা ঠিক আছে